The name of the work, construction of Kailash Malla Borua Path. Kailash Malla Borua Patholoi jabor karone ইয়াতে তেওঁলোকে 245 মিটাৰ আপোনালোকে বুন্দাজান এনক্ৰছ কৰিছে আৰু ইয়াত 2,99,52,000 টকাৰ কাম এওঁলোকে 15 ফাইনেন্স কমিশনৰ পৰা তেওঁলোকে 2021-22ত কৰিছে। আমি কোৰ্টত এটো এটা আমি কোৰ্টত এই গুটে বিষয়টো আমি এপিল কৰি ৰাখিছো যে এজন দায়িত্ব সম্পন্ন এজন মন্ত্ৰীয়ে নিজৰ ঘৰলৈ যাবলৈ এখন জান বুন্দাজান ওয়াটাৰ বডি কন্টেন্ট হয় এটো কেনেকে এনক্ৰছ কৰিব পাৰিলা আৰু যদি আপোনালোকে গুগলত চাব আৰু কাফৰ মানুহক এভিকশন কৰাইছে আৰু আপোনালোকে যদি গুগলত ভালকে চাই ইয়াতে এক্সপাৰ্টে কৈ আছে যে বুন্দা জানখনক যিটো এনক্ৰছ কৰিছে এটো সবতছে ডাঙৰ এটা মানে থ্ৰেট গতিকে এওঁলোকে যোৱাকালি বৰষুণত স্কুটি লৈ পেলাই মন্ত্ৰীজনে বহুত পলিটিক্যাল ষ্টাণ্ট দেখুৱাইছে নাটক কৰিছে। আমি আজি মুখ্যমন্ত্ৰীক কৈছো দুৰ্নীতি আৰু অনিয়ম হলে আপোনালোকে বাঘৰ দৰে জপিয়াম বুলি কৈছে। আজি শিলখাকত আপোনালোকে বুলডোজাৰ লগাই মানুহক গৃহহীন কৰিছে। শিলখাকতো যদি গুৱাহাটী ৰাইজৰ কাৰণে যদি বানপানী হৈছে শিলখাকও এভিকশন কৰক, আমাৰ ক'বলগীয়া কথা একো নাই। কিন্তু জয়ন্ত মল্ল বৰুৱাই পাব্লিক মানি মিছ ইউজ কৰি ওয়াটাৰ বডি কন্টেন্ট তেওঁলোকে এই ওয়াটাৰ বডিক এনক্ৰছ কৰি কেনেকে ঘৰলৈ যাবলৈ ৰাস্তা বনাব পাৰিলে। হিমন্ত বিশ্ব শৰ্মাই যদি দুৰ্নীতিৰ নামত সঁচাকৈ যদি তেওঁ বাঘৰ দৰে জপিয়াব পাৰে তেতিয়াহ'লে বুন্দাজানখন তেওঁ এনক্ৰছ কৰাত জয়ন্ত মল্লৰ ওপৰত বাঘ হ'ব পাৰিব নে নোৱাৰে। এই যে প্ৰায় 3 কোটি টকা যে পাব্লিক মানি মিছ ইউজ কৰি কাষৰ মানুহক যে এভিকশন কৰি এখন বুন্দাজানৰ নিচিনা এখন মানে জলাশয় তেওঁ পুতিব পাৰে তেতিয়াহ'লে আমাৰ এক বৃহৎ প্ৰশ্ন অসমৰ ৰাইজক আমি বুজাই দিব বিচাৰিছো, গুৱাহাটীবাসী ৰাইজক আমি বুজাব বিচাৰিছো যে যোৱাবাৰ লোকসভা নিৰ্বাচনত আপোনালোকে সাংসদগৰাকীক ইয়াৰ পৰা আপোনালোকে জয়ী কৰি পঠাইছে। বানপানী হৈছে, সাংসদৰ নাম নাই। সুপাৰ চাকাৰ বিলাক আনিছে, আকৌ সুপাৰ চাকাৰ কিনিব। 16 লাখৰ সুপাৰ চাকাৰ এওঁলোকে প্ৰায় 47 লাখত কিনিছে। গতিকে এনেকুৱা অনিয়ম কৰি থকা এখন চৰকাৰৰ প্ৰতি ৰাইজৰ দায়িত্ব আছে নে নাই, ৰাইজক এই কথাটো আমি বুজাই দিছো।